দিবাং ভেলী ডিষ্ট্ৰিক্টৰ ডাম্বুক নামৰ ঠাইখনত আছোঁ আৰু ইয়াতে অৰেঞ্জ ফেষ্টিভেল হয়। আগফালে অৰেঞ্জৰ বাগান আছে। ঠাইখন মানে সাংঘাতিক মোহনীয়। এখন ৰিজৰ্টৰ ভিতৰত বৰ্তমান আছোঁ আৰু ধুনীয়া মানে সাংঘাতিক এইফালে হেৰিবিলাক বনোৱা আছে, কটেজবিলাক আছে এইফালে। তাৰপিছত এইফালে খুব ধুনীয়াকৈ মানে গোটেই সুবিধাবিলাক আছে। পৰিৱেশটো খুব ধুনীয়া। এইটো কি খবৰ? খুব এটা ভাল লগা পৰিৱেশত আছোঁ। অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী ডিষ্ট্ৰিক্টৰ ডাম্বুকত থকা ঠিক পাহৰিছোঁ আগফালে লিখা আছে। ভাল লগা খুব এটা প্ৰাকৃতিক পৰিৱেশত সকলো ধৰণৰ সা সুবিধাই থকা এখন ভাল ৰিজৰ্ট আৰু গতিকে আহিলে মানে থকা খোৱাৰ সুব্যৱস্থা আছে। খুব এটা ভাল লগা পৰিৱেশত খুব ধুনীয়া কাষতে আছে অৰেঞ্জৰ বাগিচা। সৰু সৰু এখন গাঁৱৰ নিচিনাই আছে ন, খুব ধুনীয়াকৈ। সেইফালে দেখিছে এইফালে মানুহ ধুনীয়াকৈ খাবলৈ বহিবলৈ সময় কটাবলৈ খুব ধুনীয়া মানে সাংঘাতিকভাৱে মানে এই যে ভিলা বুলি কোৱা নিচিনা মানে ফাৰ্ম হাউচ টাইপৰ মানে ৰিজৰ্ট অৰিজিনেল মানে ৰিজৰ্টৰ যিটো ফিল্ড সেই ফিল্ডটো ইয়াত পাব তাৰমানে। যে কিছুমানে এনেই ৰাস্তা কাষতে য'তে ত'তে খুলি থয় ৰিজৰ্ট বা এটা শান্তি ধুনীয়া মানে সুখময় পৰিৱেশ যিটো আচল ৰিজৰ্টৰ ফিল্ড এটা প্ৰাকৃতিকভাৱে একদম একাত্ম হৈ পেলাই সময় কটাব পাৰিব। আৰু মই ভাবোঁ মানে হেৰিতকৈ এই অৰেঞ্জ ফেষ্টিভেলত মানে সেই হুলস্থুলীয়া সময়ত অহাতকৈ এইখিনি সময়ত যদি আহে একদম খুব ধুনীয়া নিবিড় মুহূৰ্ত কিছুমান পাৰ কৰিব পাৰিব। ফিল্ডটো পাব মানে হেৰি প্ৰকৃতিৰ ফিল্ডটো পাব। এটা খুব ধুনীয়া সেমেকা বতাহ এজাকো বলি আছে। দেখিছে খুব ধুনীয়া একদম কাঠৰ মানে এটা ঘৰত আছে, যিটো এটা কটেজ আৰু এইটো কটেজতো আপোনালোকে থকাৰ হেৰি কৰিব পাৰিব। এই কটেজটোত থাকিব পাৰিব। আৰু এইফালে এইখিনি কমলা গছ, এইখিনি মানে এতিয়া অকণমান হেৰি হৈছে কমলা, যিহেতু মানে এতিয়া ছিঙি শেষ হ'ল। কিন্তু আপোনালোকে যদি অকণমান আগত আহে অৰেঞ্জ ফেষ্টিভেলৰ আশে পাশে, তেতিয়া কিন্তু এই গোটেই ফিল্ডটো ল'ব পাৰিব মানে ইয়াত থাকি পেলাই। কমলা গছৰ ফিল্ড, কমলা খাব পাৰিব, ফিল্ডবিলাক থাকিব পাৰিব। খুব ধুনীয়া, তাকে একদম সাংঘাতিক মানে।